চৰকাৰৰ আন এক অভিলাষী আঁচনি নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰে এই উপলক্ষে জনতা ভৱনৰ লোকসেৱা ভৱনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ এইবাৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যি বাজেট প্ৰস্তুত কৰিছিলে তাত এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো ব্যক্ত কৰিছিলে আৰু এখন নতুন আঁচনি তাত লৈ অহা হৈছিলে নিযুত মইনা আঁচনি নিযুত মানে আমি কি বুজি পাওঁ 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ শিশুসকল অৰ্থাৎ 10 লাখ মইনা খামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছতে আঁচনিখনে কিমান প্ৰাসংগিক হ'ল ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে আমি যে 10 লাখ ছাত্ৰীৰ কথা কৈছো যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰো 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে এই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে যদি 20 পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18 পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহ পাশত আবদ্ধ হয় ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয় কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰে এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ সৰ্বাধিক 10 মাহলৈকে এটা বছৰত মুঠ 10000 টকা লাভ কৰিব আনহাতে স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ লাভ কৰিব এই ধন সৰ্বাধিক 10 মাহলৈকে এটা বছৰত মুঠ 12500 টকা পাব ইয়াৰ উপৰি স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা এই শ্ৰেণীৰ প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ সৰ্বাধিক 10 মাহৰ বাবে এটা বছৰত মুঠ 25000 টকা লাভ কৰিব মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীৰ উপস্থিতিত এক সংবাদমেল সম্বোধন কৰি কয় যে এই আঁচনিৰ জৰিয়তে আগন্তুক 3টা বৰ্ষত 10 লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য লোৱা হৈছে উল্লেখযোগ্য যে প্ৰতিখন জিলাৰ বিদ্যালয় তথা মহাবিদ্যালয়তো আজি এই আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় নিউজ ডেস্ক ৰিপোৰ্ট আসাম টাইমছ পোষ্ট